নিৰ্ধাৰিত সময়ত নহয় কিয় পথ নিৰ্মাণৰ কাম কিয় ইচ্ছাকৃতভাৱে বিলম্ব ঠিকাদাৰৰ কঠোৰ অসম বিধানসভা বিফল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে হ'ব কঠোৰ শাস্তি গড়কাপ্তানি বিভাগে টেণ্ডাৰ কৰে ঠিকাদাৰে টেণ্ডাৰ মাৰে কোনোবাই কাম পায় কোনোবাই নাপায় বিভাগে কামৰ সময় ধৰি দিয়ে ঠিকাদাৰে সময়ত কাম শেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু সময় পাৰ হয় পথ নিৰ্ধাৰিত সময়ত নিৰ্মাণ নহয় দুবছৰৰ কামত 8 পৰা 10 বছৰ লগায় ঠিকাদাৰে অতিৰিক্ত টকাৰ লোভতে সাধাৰণ মানুহে দুৰ্ভোগ ভোগে স্বাধীনতাৰ দিনৰ পৰা এইদৰে চলি আহিছে অসম দেশৰ গড়কাপ্তানি বিভাগৰ কাম এতিয়া আৰু নহ'ব চৰকাৰ নহয় এবাৰ কঠোৰ হৈছে অসম বিধানসভা বুধবাৰে বিধানসভাৰ উপ সমিতিৰ বৈঠকত জবাবদিহি হয় গড়কাপ্তানি বিভাগক কঠোৰ নিৰ্দেশ উপ সমিতিৰ কামবিলাক পিডব্লিউডিৰ কাম কণ্ট্ৰেক্ট লৈ পেলাই কাম আৰম্ভ নকৰে দেৰিকৈ কৰে বা ইনকমপ্লিট কৰে এইবিলাকৰ ওপৰত এটা ষ্ট্ৰিক্ট ৰেগুলেশ্যন এটা আনিবলৈ কাৰণে আমি কমিটিৰ ফালৰ পৰা পৰামৰ্শ দিছোঁ আমি বনাব দিছোঁ ৰুলটো ফ্ৰেম কৰাৰ পিছতে যদি এছেম্বলিত পাছ হয় তাৰপিছতে এইটো এক্ট হ'ব এক্টৰ পিছতে গভৰ্ণমেণ্টৰ যি মেচিনাৰী আছে সেইমতে একশ্যন হ'ব ইপিনে মন্ত্ৰী হিমন্তই ইতিমধ্যে কৰা ঘোষণাক লৈও আলোচনা হয় বৈঠকত মন্ত্ৰীয়ে ঘোষণা কৰিছিল ছেপ্টেম্বৰত আৰম্ভ হ'ব পথ নিৰ্মাণৰ কাম কিন্তু ছেপ্টেম্বৰৰ এসপ্তাহ গ'ল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দূৰৰ কথা এতিয়াও হোৱা নাই পথ নিৰ্মাণৰ নিবিদা ছেপ্টেম্বৰৰ ভিতৰত কাম আৰম্ভ হ'ব বুলি কৈছে তেখেতসকলে এই কি কয় আমাৰ পিডব্লিউডি মিনিষ্টাৰ ডাঙৰীয়াই আৰু খুব কষ্ট কৰি তেখেতে এই যিবিলাক ৰাস্তা পদূলি প্ৰত্যেকটা সমষ্টিত 126টা সমষ্টিত লৈ পেলাই গোটেইখিনিবিলাকৰ DPR বনোৱা হৈ গৈছে টেণ্ডাৰ প্ৰচেছ চলি আছে এতিয়া হোৱা নাই টেণ্ডাৰ প্ৰচেছ চলি আছে প্ৰচেছ চলি আছে কেতিয়া আৰম্ভ হ'ব পথ নিৰ্মাণৰ কাম ব্যৱস্থা ল'বনে নিৰ্মাণত বিলম্ব কৰা ঠিকাদাৰৰ বিৰুদ্ধে গুৰুত্ব দিবনে গড়কাপ্তানি বিভাগে বিধানসভাৰ নিৰ্দেশ নে ঠিকাদাৰৰ পকেটত সোমাব হিমন্তৰ গড়কাপ্তানি বিভাগ সকলো স্পষ্ট হ'ব পৰৱৰ্তী সময়ত ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ